অসমৰ গাড়ী চালক কেব চালকসকল বা ব্যক্তিগত বাহনৰ চালকসকলৰ ওপৰত এনেকুৱা অসমৰ ৰেজিষ্ট্ৰেশ্যন দেখিলেই আক্ৰমণ বিভিন্ন সময়ত হৈ আহিছে আৰু এই যি আক্ৰমণ বাৰে বাৰে হৈ থাকে একাধিকবাৰ হৈ থকা আক্ৰমণক অসমৰ মুখ্যমন্ত্ৰীয়ে ৰোধ কৰিব পৰা নাই নেডাৰ আহ্বায়ক অসমৰ লগত অসমৰ মুখ্যমন্ত্ৰী আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক থকা কথা মানে সীমা সম্পৰ্কীয় আলোচনাৰ সময়ত সদৰি কৰিছিলে অসমৰ মুখ্যমন্ত্ৰী আপোনালোকে সকলোৱে প্ৰচাৰ কৰিছিলে কৈছিলে যে সীমা সমস্যা নাই আৰু আমাৰ এটা খুব মানে ভাল সম্পৰ্ক আছে আমি ভাল ধৰণে এই কথা সেটেল কৰিছো কিন্তু ইমান ভাল সম্পৰ্ক থকাৰ পাছতো এনেকৈ আমাৰ কেব চালক অসমৰ মানুহে কেনেকৈ বাৰে বাৰে অত্যাচাৰ কিয় সহ্য কৰিব লগা হয় কিয় এনেধৰণে আক্ৰমণ কৰা হয় এটা আন্দোলন চলি আছে কোনোবা সংগঠন ছাত্ৰ সংগঠনে কৰিছে নিজৰ ন্যায্য দাবীৰ ক্ষেত্ৰত আন্দোলন কৰিব পাৰে কিন্তু আন্দোলনৰ নামত যেনেকৈ অসমৰ বাছি বাছি গাড়ীক আক্ৰমণ কৰা হ'ল যেনেকৈ অত্যাচাৰ কৰা হ'ল যেনেধৰণে মাৰপিট কৰা হৈছে এইটো কোনো কাৰণতে কেতিয়াও গ্ৰহণীয় নহয় সেইকাৰণে আমি ন্যায় বিচাৰিছো এখন ভাৰতবৰ্ষত এখন আইন আছে এখন সংবিধান আছে যিসকল আততায়ী এনেকৈ আক্ৰমণ কৰিছে প্ৰতিগৰাকীকে চিনাক্তকৰণ কৰি কোনে কৰিব মেঘালয় চৰকাৰে কৰিব লাগিব হেঁচা কোনে দিব অসমৰ মুখ্যমন্ত্ৰীয়ে দিব লাগিব অসমৰ মুখ্যমন্ত্ৰীয়ে যদি যিসকলৰ আক্ৰমণৰ বলি হ'ল তেওঁলোকক যদি ন্যায় দিব নোৱাৰে ক্ষতিপূৰণ যদি দিব নোৱাৰে তেতিয়া বুজি পাব যে অসমৰ মুখ্যমন্ত্ৰীৰ অকমন্যতা অদক্ষতাৰ কাৰণে আমাৰ কেব চালকসকলৰ এই দুৰ্গতি হৈছে আৰু তেওঁলোকে ন্যায় পোৱা নাই এই কথাটো আমি সকলোৱে উপলব্ধি কৰোঁ কাৰণ তাত তেওঁলোকৰ মুখ্যমন্ত্ৰীয়ে ন্যায় দিবলৈ বাধ্য কেনেকৈ কৰাব পাৰিব অসমৰ মুখ্যমন্ত্ৰীয়ে কথা পাতিব লাগিব গৃহ মন্ত্ৰণালয়ৰ লগত কথা পাতিব লাগিব দেশৰ প্ৰধানমন্ত্ৰীক বাধ্য কৰাব লাগিব কাৰণ এনেধৰণৰ অত্যাচাৰ কোনো কাৰণতে গ্ৰহণীয় নহয় এতিয়া কৈছে যে এখেতসকলৰ লগত কথা নপতাকে মানে অতুল বৰা ডাঙৰীয়াই পোনপটীয়াকৈ তেওঁলোকৰ লগত কথা পাতি কিবা এটা সিদ্ধান্ত দিব কৈছে যিসকল অত্যাচাৰিত হৈছে কেব চালক টেক্সি ড্ৰাইভাৰ যিসকলে বৰ্তদিনে যুঁজি আছে যিসকল সংগ্ৰামী সংগঠন ইয়াৰ লগত জড়িত তেওঁলোকৰ মনৰ বেদনা তেওঁলোকৰ কি উদ্দেশ্য সেইটো মন্ত্ৰীগৰাকীয়ে কথা পাতি অৱগত হ'ব লাগে আৰু সেই মৰ্মে আগবাঢ়িব লাগিব নহ'লে পৰৱৰ্তী দিনতো এনেকুৱা ধৰণৰ ঘটনা ঘটিব তেতিয়া দায়িত্ব কোনে ল'ব আৰু ইয়াতকৈ ভয়ংকৰ ঘটনা যেতিয়া ঘটিব ইতিমধ্যে আপোনালোকে জানে যে অসম অৰুণাচল সীমান্তত কেনেকৈ ৰাইজ অসমৰ জনগণ গুলীবিদ্ধ হ'ব লগা হৈছে এনেকুৱা ঘটনা মিজোৰামতো হৈছিল এনেকুৱা ঘটনা বেলেগ বেলেগ সীমান্ততো চলি থাকে সীমান্তত চলি আছে এতিয়া সেইখন ৰাজ্যলৈ যোৱা আমাৰ গাড়ীবোৰৰ ওপৰতো আক্ৰমণ চলিছে গতিকে এই কথাৰ বিচাৰ লাগিব ন্যায় লাগিব আৰু এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীয়ে নিজকে শক্তিশালী বুলি জহাই থাকিলে নহ'ব এতিয়া দিল্লীত এসপ্তাহ থকাৰ কি কথা আছে ইয়াত ঘটনা যেতিয়া সংঘটিত হৈছে তাৎক্ষণিকভাৱে আহিব লাগে তাত কাক লগ কৰিলে কাক লগ নকৰিলে এইটো আমাৰ লুকআউট নহয় বিচাৰ নহয় প্ৰধানমন্ত্ৰীকো যদি লগ কৰিছে কি কথা পাতিছে প্ৰধানমন্ত্ৰীক লগ কৰি কৈছেনে নাই কৰা যে অসমৰ মানুহৰ এই সমস্যা মেঘালয়ত বা মেঘালয় শ্বিলঙত বা চেৰাপুঞ্জীত হয় আৰু ইয়াৰ স্থায়ী সমাধান লাগে সদায় সদায় এনেকৈ মাৰপিট কৰি থাকিব সদায় সদায় আক্ৰমণ কৰি থাকিব গাড়ী ভাঙি থাকিব আৰু আমি নিশ্চুপ হৈ থাকিব লাগিব আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে এই কথাত তেওঁ কোনো ধৰণৰ ভূমিকা নল'ব এইটো কথা কেতিয়াও হ'ব নোৱাৰে গতিকে অসমৰ মুখ্যমন্ত্ৰীক ক'ব খুজিছোঁ আপোনাৰ শক্তিশালী বুলি কৈ থকা যিটো মানে চৰিত্ৰ আপোনাৰ যি শক্তি এইটো এইবাৰ দেখক কাৰণ আমাৰ পৰৱৰ্তী দিনত অসমৰ কোনো যাতে গাড়ী কোনো ব্যক্তি কোনো মানুহক যাতে কোনো এখন ৰাজ্যত এনেকৈ নিগৃহীত উৎপীড়িত যাতে আক্ৰমণৰ বলি নহয় এই কথাটো অসমৰ মুখ্যমন্ত্ৰীয়ে নিশ্চিত কৰিব লাগিব আলোচনা তেওঁলোকৰ লগত নাই কৰা তেওঁলোকে যিটো কথা কৈছে তেওঁলোকে কি ভাবিছে তেওঁলোকৰ মানে তেওঁলোকে কেনেধৰণে সমস্যাটো সমাধানৰ পথ বিচাৰিছে সেইটো তেওঁলোকক জানিব লাগিব এইটোৱেতো ডেমক্ৰেচি তেওঁলোকক যদি নজনাকে তেওঁলোকৰ মনৰ ভাৱনা নোলোৱাকে কোনোবাই ওপৰৰ পৰা জাপি দিব কোনোবা এগৰাকী মন্ত্ৰী আহি এইটো কেতিয়াও সমাধানৰ বাট নোলায় তেওঁলোকৰ লগত আলোচনা কৰি তেওঁলোকে কোন বাটেৰে সমস্যাৰ সমাধান বিচাৰিছে তেওঁলোকোতো এনেকুৱা নহয় যে এনেধৰণে বাৰে বাৰে অত্যাচাৰিত তেওঁলোক হৈ থাকিব আক্ৰমণৰ বলি হৈ থাকিব গাড়ী ভাঙি থাকিব আৰু এবাৰো অসমৰ মুখ্যমন্ত্ৰীয়ে ন্যায় নিদিব সিখন চৰকাৰেতো দিয়াই নাই মেঘালয় চৰকাৰে অথচ আলোচনা তেওঁলোকে পোনপটীয়াকৈ তেওঁলোকৰ লগত কৰিছে এওঁলোকৰ লগত কোনো আলোচনা নাই কৰা এইটো কোনো কাৰণতে সমৰ্থনযোগ্য নহয় গ্ৰহণযোগ্য নহয় আৰু অসমৰ মুখ্যমন্ত্ৰীক কৈছোঁ দিল্লীৰ ভ্ৰমণ বাদ দি আহক এয়া সমস্যাটো কেৱল মাত্ৰ কেব চালকৰ সমস্যা নহয় এই সমস্যাটো কেৱল মাত্ৰ টেক্সি ড্ৰাইভাৰ তেওঁলোকৰ সমিতিখনৰ সমস্যা নহয় এয়া অসমৰ জনগণৰ নিৰাপত্তাৰ সমস্যা জীৱনৰ নিৰাপত্তাৰ সমস্যা এতিয়াও শ্বিলং মেঘালয়ৰ বিভিন্ন প্ৰান্তত অসমৰ পৰা যোৱা মানুহ এতিয়াও তাত আছে সেই কথাটো তেওঁলোকৰ নিৰাপত্তা কোনে নিশ্চিত কৰিব তেওঁলোকে নিৰাপত্তা প্ৰথম দ্বিতীয়তে তেওঁলোকে একদিন কেনেকৈ খাই বৈ থাকিব পাৰিছেনে নাই পৰা ওলাই সোমাই এইবোৰ কথা মোলৈ খবৰ আহিছে তেওঁলোক ভয়ৰ মাজত আছে আজিলৈকে মুখ্যমন্ত্ৰীয়ে সক্ৰিয়তা দেখুওৱা নাই মুখ্যমন্ত্ৰীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই কাইলৈ পৰহিলৈ সেইসকল ব্যক্তিৰ ওপৰত যদি আক্ৰমণ হয়
সেইসকল ব্যক্তি যদি তেওঁলোকৰ বিভিন্ন ধৰণে তেওঁলোকক যদি ভয় ভাবুকি দিয়ে তাৰ ব্যৱস্থা কোনে কৰিব এইটো এটা বিষয় আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে। এই বিষয়টো নিষ্পত্তি হ'ব লাগিব। গতিকে মই মুখ্যমন্ত্ৰীক কৈছোঁ যে আপুনি এই ক্ষেত্ৰত এটা তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰক। আপুনি আলোচনালৈ বহক। ইমান চিৰিয়াছ ইছ্যু এটাত দুখন ৰাজ্যৰ মাজৰ সংঘাতৰ বিষয় এটাক এগৰাকী মন্ত্ৰীক দি দায় সাৰিব খুজিছে। আপোনাৰ দায়িত্ব নাই নেকি? দুখন ৰাজ্য যিকোনো ধৰণৰ সংঘাত হ'ব পাৰে, যিকোনো ধৰণৰ মানে ৰক্তক্ষয়ী সংঘাত হৈ যাব পাৰে। গতিকে মুখ্যমন্ত্ৰীয়ে আহি নিজে বহি ছেটল কৰিব লাগিছিল। তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি সমস্যা এই বিষয়টোৰ এটা সমাধানৰ বাট তেওঁ নিৰূপণ কৰিব লাগিছিল। এই কাম কৰা নাই। কিয় দিল্লীত থাকিব লাগে? মানে অতুল বৰাক দায়িত্ব দি সামৰিব খুজিছে নেকি অসমৰ মুখ্যমন্ত্ৰীয়ে দায়িত্ব? এইটো প্ৰশ্ন কৰিব খুজিছোঁ। গতিকে আমি এই প্ৰতিবাদ থলীৰ পৰা ক'ব খুজিছোঁ, এই মৰ্মবেদনা কেৱল মাত্ৰ কেব চালকৰ, কেৱল মাত্ৰ টেক্সি ড্ৰাইভৰ সন্থাৰ বুলি যদি ভাবি অসমৰ মুখ্যমন্ত্ৰীয়ে ভাবিছে তেতিয়া ভুল কৰিছে। অসমৰ জনগণৰ এই সমস্যা, দীৰ্ঘদিনীয়া যিটো সমস্যা, দীৰ্ঘদিনীয়া অত্যাচাৰৰ বলি হোৱা যিটো পৰিৱেশ, বাৰে বাৰে একাধিকবাৰ নিগৃহীত হোৱা, মাৰপিট খোৱাৰ যিটো ঘটনা, ইয়াৰ স্থায়ী সমাধান লাগিব। এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীয়ে ভূমিকা লৈ দেখুৱাওক। অন্যথা ভাবিম যে তেওঁ ইয়াৰ পৰা পলাব খুজিছে, তেওঁ বেলেগক দায় দি তেওঁলোকক বেলেগক দি দায় সাৰিব খুজিছে বুলি আমি ভাবিবলৈ বাধ্য হ'ম। সেই কথা মই ইতিমধ্যে কৈছোঁ। আপুনি কেব চালকৰ ভিডিঅ' দেখিছে। মোলৈ ফোন আহিছে, ফুৰিবলৈ যোৱা, ৰিজৰ্টত থকা মানুহ, বিভিন্ন হোমষ্টেত থকা মানুহৰ মোলৈ ফোন আহিছে। কিন্তু তেওঁলোকৰ নিৰাপত্তাটো নিশ্চিত কৰিব লাগিব। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে যদি উদ্যোগ নলয় তেতিয়াহ'লে মেঘালয় মুখ্যমন্ত্ৰীয়ে কেনেকৈ উদ্যোগ ল'ব? মানে মেঘালয় মুখ্যমন্ত্ৰীয়েটো দায়িত্ব, কিন্তু লোৱা নাই লোৱাৰ কাৰণে কোনে কথা পাতি ঠিক কৰিব লাগিব? অসমৰ মুখ্যমন্ত্ৰীয়ে। মেঘালয়ৰ মুখ্যমন্ত্ৰীও এটা গণতান্ত্ৰিক সাংবিধানিক দায়িত্ব আছে, তেওঁ যিকোনো ৰাজ্যৰ মানুহক নিৰাপত্তা দিয়াটো। কাৰণ টুৰিজিমৰ কাৰণে যায়, ফুৰিবলৈ যায়, তেওঁলোকৰ ৰেভিনিউ পায়। গতিকে তেওঁৰ এইটো এটা মৌলিক সাংবিধানিক গণতান্ত্ৰিক দায়িত্ব আছে, তাত যিসকল মানুহ তেওঁলোকক নিৰাপত্তা দিয়াটো। কিন্তু আপুনি যেনেকৈ কৈছে তেনেকৈ ভিডিঅ' দেখা পাইছে, মই ফোন পাইছোঁ, বহু মানুহ ভয়ৰ মাজত আছে। দুটা কথা, এটাতো জীৱনৰ ভয়, দ্বিতীয়তে খোৱা বোৱাটো। সকলোৱে ইমান পইচাটো লৈ নাযায়। সকলোৰে সপোন থাকে যে আমি ফুৰিবলৈ যাওঁ। কিছুদিনৰ পিছত কষ্ট কৰাৰ পিছত এটা সময়ত ফুৰিবলৈ যায়। 4 দিন 3 দিন প্লেন কৰি যোৱা মানুহ যেতিয়া এসপ্তাহ থাকিব লাগিব বা বেছি দিন থাকিব লাগিব, তেতিয়া তেওঁলোকৰ কি অৱস্থা হ'ব? দুটা সমস্যা আছে। এটা জীৱনৰ সমস্যা, যিটো আটাইতকৈ ডাঙৰ। দ্বিতীয়তে তেওঁলোকৰ খোৱা বোৱা আৰু থকাৰ সমস্যা। কোনোবাই যদি উলিয়াই দিয়ে অসম বুলি গম পোৱাৰ লগে লগে, কোনোবাই মানুহে চাৰ্জ কৰি বিচাৰি তেতিয়া কি হ'ব? এইটো কথা কওকচোন। যে মুখ্যমন্ত্ৰীয়ে এই কথাটো কিয় চিৰিয়াছলি লোৱা নাই? মুখ্যমন্ত্ৰীয়ে নিজে কিয় দিল্লীৰ ভ্ৰমণ সামৰি কিয় কনৰাড চাংমাৰ লগত নিজে পোনপটীয়াকৈ নবহে? টেলিফোনিক বাৰ্তালাপ কৰিয়ে দায়িত্ব সামৰিব খুজিছে নেকি মুখ্যমন্ত্ৰীয়ে? এই প্ৰশ্ন আমি কৰিব খুজিছোঁ অসমৰ মুখ্যমন্ত্ৰী।